নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছো। প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়ালৰ কাষত থিয় দিছে প্ৰদেশ কংগ্ৰেছ আৰু ইতিমধ্যে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈছে, সাহায্য আগবঢ়াইছে আৰ্থিক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা ইতিমধ্যে 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আৰু ইতিমধ্যে উপস্থিত হৈ কেইবাটাও মন্তব্য কৰিছে সভাপতি ভূপেন বৰাই। এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো। প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ বাসগৃহত উপস্থিত কংগ্ৰেছ দল ৰাতিপুৱাৰ ভাগত উপস্থিত হল এপিচিচিৰ সভাপতি ভূপেন বৰা লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰয়াত শিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈ আগবঢ়ালে আৰ্থিক সহায় আৰু পৰিয়ালটোলৈ এককালীনভাৱে 2 লাখ টকা প্ৰদান কৰে কংগ্ৰেছৰ ফালৰ পৰা। আৰু এই মুহূৰ্তত সবিশেষ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছো। লগত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰয়াত গণশিল্পীৰ মৃত্যুত প্ৰতিগৰাকী অসমীয়াই শোকত ভাগি পৰিছিল। প্ৰতিগৰাকী অসমীয়া মৰ্মাহত হৈছিল প্ৰয়াত গণশিল্পীগৰাকীৰ মৃত্যুত আৰু ৰাজীৱ খদিয়াৰ মৃত্যুত এক প্ৰকাৰ সকলোৱে মৰ্মাহত হৈছিল, কোনেও মানি ল'ব পৰা নাছিল ৰাজীৱ খদিয়াৰ মৃত্যু। আৰু তাৰ পিছতেই এতিয়া কেইবাগৰাকী ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে ইতিমধ্যে ৰাজীৱ খদিয়াৰ পৰিয়াললৈ। আৰু আজিৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটি উপস্থিত হৈছিল এটা দল আৰু উপস্থিত আছিল সভাপতি ভূপেন বৰা, উপস্থিত আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপস্থিত হৈ আৰ্থিক সহায় প্ৰদান কৰিছে ৰাজীৱ খদিয়াৰ পৰিয়াললৈ আৰু 2 লাখ টকাৰ আৰ্থিক সহায় প্ৰদান কৰিছে ৰাজীৱ খদিয়াৰ পৰিয়াললৈ অসম কংগ্ৰেছ কমিটিৰ ফালৰ পৰা। এই মুহূৰ্তত মন্তব্য আছে ভূপেন বৰা শুনিব বিচাৰিছো। যাক ক'ব পাৰো ৰাজীৱ খদিয়া ডাঙৰীয়াৰ অকাল মৃত্যুত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমুদায় পৰিয়ালবৰ্গ অত্যন্ত মৰ্মাহত, কাৰণ তেওঁৰ গান আমি সবেই শুনিছোঁ। এটা গানে আমাক সকলোকে চুই যায় যে গোটেই অসম ঘূৰিলোঁ অসমীয়া নেদেখিলোঁ, অৰ্থাৎ আমাৰ মাজত জাত পাত ধৰ্ম ভাষাৰ মাজেদি যিটো বিভাজন সৃষ্টি কৰা ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজীৱ খদিয়াৰ যিটো শক্তিশালী কণ্ঠ আছিলে যে অসমীয়াত্ব কি, অসমীয়া জাতিৰ সংজ্ঞাটো তেওঁ নিজৰ শুৱলা কণ্ঠৰে যেনেকৈ বুজাবলৈ চেষ্টা কৰিছিলে, বিশেষকৈ নতুন প্ৰজন্মৰ মাজত সেই গানটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। আৰু যিবিলাক কাম আমি বহুতে গোট খাই পেলাই কৰিব নোৱাৰোঁ, সেইবিলাক তেওঁ অকলশৰীয়াকৈ এটা এটা গানৰ মাজেদি এটা এটা ডাঙৰ ডাঙৰ বাৰ্তা জাতিক দিছিলে। আৰু এটা বাক্য আমাৰ গা চুই যায়, তেওঁ নেতাসকলক লৈ পেলাই গাইছিলে যে ৰাইজৰ আৱেগৰ দালাল হ'ব নালাগে নেতা। এনেকে এজন গায়কে নেতাসকলক যিটো সাৱধানবাণী শুনাইছিলে ৰাইজৰ হৈ পেলাই, সেইটো বৰ সাধাৰণ কথা নহয় যে ৰাইজৰ আৱেগৰ দালাল হ'ব নালাগে নেতা। নেতা হৈছে ৰাইজৰ আৱেগৰ দালাল। কিয় গাবলগীয়া হৈছিলে, কিয় গাইছিলে? জাতীয় স্বাৰ্থত। দেখিছিলে যে জাতিক কোনোবাই যেতিয়া বিপদে পৰিচালিত কৰে, আৰু গান নিজে লিখিছিলে, সুৰ নিজে দিছিলে। গতিকে তেনেকুৱা এজন অতি প্ৰতিভাৱান যুৱক মাত্ৰ 40 বছৰ বয়সত অকাল মৃত্যু হোৱাটো মই ভাবোঁ যে আমাৰ জাতিৰ কাৰণে এইটো অত্যন্ত দুখৰ খবৰ। আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি, আমাৰ বিধায়িনী দলৰ দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰদেশ কংগ্ৰেছৰ যথেষ্ট সংখ্যক নেতা আহিছে, আপোনালোকে দেখিছে। তিনিচুকীয়া জিলা কংগ্ৰেছ, ধেমাজি জিলা কংগ্ৰেছ, শিৱসাগৰ জিলা, আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছ, আমাৰ শদিয়াৰ সকলো কংগ্ৰেছ দলৰ নেতা কৰ্মী আমি আজি আহি তেখেতৰ পৰিয়ালক সমবেদনা জনাইছোঁ। আৰু আমাৰ কৰ্মীসকলে সকলোৱে আমি মিলি বিধায়কসকল, সাংসদসকল, আমি দলৰ ফালৰ পৰা এককালীনভাৱে 2 লাখ টকা এটা পৰিয়ালটোলৈ সাহায্য আগবঢ়াইছোঁ। আৰু পৰিয়ালটোৰ এটা ডাঙৰ চক্ৰান্তৰ বলি হৈছে। অত্যন্ত এইটো চৰকাৰৰ কাৰণে এইটো ডাঙৰ প্ৰত্যাহ্বান, কাৰণ শদিয়াৰ তিনিচুকীয়াৰ মানুহে ৰাজীৱ খদিয়াক কিমান ভাল পায় সেইটো তেওঁৰ শেষ যাত্ৰাত আমি দেখিছিলোঁ। আপোনালোকে টিভিত দেখাইছিলে কেনেকৈ হাজাৰ হাজাৰ মানুহ তেওঁৰ শেষ যাত্ৰাত চকু পানী টুকি টুকি আহিছিল। সেই পৰিয়ালটো এতিয়া এচাম দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হৈছে। চৰকাৰে যদি খবৰ পোৱা নাই, মই আপোনালোকৰ মাধ্যমেৰে চৰকাৰক আহ্বান জনাইছোঁ যে আমি দুখৰ সহভাগী হোৱাৰ লগতে আহি থকা সময়ৰ যিটো ষড়যন্ত্ৰ তেওঁলোকৰ পৰিয়ালটোৰ বিৰুদ্ধে হৈ আছে,
তাৰ পৰা যাতে ৰক্ষা কৰিবৰ কাৰণে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াও তেখেতৰ সাধ্য অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু চৰকাৰক মই আহ্বান জনাইছোঁ। আৰু পৰিয়ালটোৰ যিটো অৱস্থা মই দেখিছোঁ, চাগিলে ৰাজীৱে জাতীয়তাবাদী কথাবিলাক বৰ খোলাকৈ কোৱাৰ কাৰণেই বেছি আগবাঢ়িব পৰা নাছিলে। এই যে নেতা ৰাইজৰ আৱেগক লৈ দালালি কৰে বুলি কৈ পাইছিলে গানত, চাগিলে এইবিলাকেই হয়তো ৰাজীৱ আৰ্থিক দিশত আগবাঢ়ি যোৱাত অসুবিধা হৈছিলে। কাৰণ ইমান শুৱলা কণ্ঠ, ইমান শক্তিশালী কণ্ঠ, কিন্তু ইমান দুখ আৰু যন্ত্ৰণাৰ মাজত পিতৃ কেনেকুৱা ঘৰত আছে, গতিকে এই কথাখিনি আমি সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব। আৰু আমি সকলোৱে মিলি এই পৰিয়ালটোক আমি বিপদৰ সময়ত সহায় কৰিম, এইখিনিকে মই সমবেদনা জনোৱাৰ স্থলীত তেওঁ শ্মশানৰ কাষত আহি পেলাই মই কৈছোঁ। যাক